মোৰ মৰমৰ অসমবাসী ৰাইজ, জীৱনৰ প্ৰথমটো নিৰ্বাচনী যুঁজত বহুতো মিঠা অভিজ্ঞতাৰ সন্মুখীন হৈছিলোঁ, লগতে তিতা কেহা অভিজ্ঞতাও যে পাইছিলোঁ সেয়াটো আপোনালোকে সময় সময় দেখি আহিছে, গম পাই আহিছে। যিহেতু এতিয়া জয় পৰাজয় কথাবোৰ শেষ হ'ল, সেইবাবে আজি মই কিছুমান নিজৰ মনৰ অনুভৱ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। নতুন প্ৰজন্মৰ জেনজি প্ৰাৰ্থী হিচাপে এই নিৰ্বাচনত মই পেৰাচুট লেণ্ডিঙো কৰিলোঁ, লগতে মধ্য গুৱাহাটীৰ অলিয়ে গলিয়ে আৰু পাহাৰবোৰতো ঘূৰিলোঁ আৰু আপোনালোকৰ বহুত মৰম, আন্তৰিকতা আৰু আশীৰ্বাদো পালোঁ, লগতে কিছু ভোটো পালোঁ। এই ইলেকশ্যনত মই পৰাজিত হ'লোঁ, কিন্তু মই ভাবোঁ যে মই হাৰিও মই জিকিছোঁ। আৰু আমাৰ কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ষ্টাইলত ক'ব গ'লে হাৰ কৰ জিতনে वाले को बाजीगर कहते हैं। ধেমালি বাদ দি মই কিছুমান চিৰিয়াছ কথা ক'ব বিচাৰিছোঁ। মই অবাক হৈ গ'লো দেখি ইয়াতে আমাৰ অসমত কি ধৰণৰ আৰু কি লেভেলৰ ৰাজনীতি চলি আছে। ইয়াতে মূল সমস্যাৰ কথা দেখোন কোনোৱে নকয়। মই চেষ্টা কৰিলোঁ ক'বলৈ, কিন্তু মোৰ মাত ক'তবা হেৰাই গ'ল। স্পেচিয়েলি যেতিয়া আমাৰ HBS ছাৰে মোক লৈ এটা পাৰ্চনেল নেৰেটিভ আৰম্ভ কৰিলে। ইয়াতে আমাৰ গুৱাহাটীত ক'ত কৃত্ৰিম বানপানী হৈছে, পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ ক'ত লেপছ, সেইবোৰ কথা বাদ দি মোৰ মায়ে কি খায় কি নাখায় আৰু মোৰ দেউতাৰ ক'ত মাটি কি ইউনিভাৰ্চিটি সেইবোৰ লৈ ডিছকাশ্যন চলি থাকিলে। আৰু মোৰ মা দেউতাৰ একো পলিটিকেল কানেকশ্যন নাথাকাৰ পিছতো তেখেতে তেওঁলোকক কিয় টানি আনিলে মই আজিলৈ বুজি পোৱা নাই। আৰু এটা কথা ক'ব বিচাৰোঁ যে মই এই নিৰ্বাচনত মই তেওঁৰ লগত ইলেকশ্যন কণ্টেষ্টে কৰা নাছিলোঁ। মোৰ অপনেণ্ট আছিলে শ্ৰী বিজয় কুমাৰ গুপ্তাজী, আৰু বিজয় কুমাৰ গুপ্তাজীৰ নাম কওঁতে মোৰ মনত পৰিলে যে তেওঁ কাউণ্টিঙৰ ডে কিছুমান দিন আগতে তেওঁ ক'লে যে তেওঁ 50,000 ভোটত জিকিব, আৰু সঁচাকৈ সেইটোৱে হ'ল। আৰু মোৰ আমাৰ ওচৰৰ কনষ্টিটুৱেঞ্চিৰ আৰু এজন প্ৰাৰ্থী যোনে পেৰাচুট লেণ্ডিং কৰি পাৰ্টি জইন কৰিছিলে ইলেকশ্যনৰ কেইদিনমান আগত, তেওঁ কৈ আছিলে যে তেওঁ 40,000 ভোটত জিকিব, আৰু সঁচাকৈ সেইটোৱে হ'ল। তেওঁ 40,000 মাৰ্জিনতে জিকিলে ভোট। খুব আচৰিত হ'লো মই এইবোৰ দেখি। আপোনালোকে আচৰিত হোৱা নাই নে? আৰু এইবোৰ দেখি মোৰ এটা কথাই মনত পৰিছে যে আমাৰ HBS ছাৰে কৈছিলে যে আমাৰ চিফ ইলেকশ্যন কমিশ্যনাৰ জ্ঞানেশ কুমাৰজীক আমি ভাৰত ৰত্ন দিব লাগে। ভাৰত ৰত্ন কিয়? মই ভাবোতো তেওঁ নোবেল প্ৰাইজ দিব লাগে আমি তেওঁক। এইখিনি আছিলে মোৰ এই নিৰ্বাচনত দেখা আৰু বুজা কিছু কথা। সেইবাবে ৰাইজ আপোনালোকে বেয়া নাপাব মোক। আজি মোৰ এই জেনজিৰ মাতটো ওলাই আহিলে ফিয়াৰলেছলি আৰু উইদাউট কিপিং এনিথিং ইন বিটুইন। জয় আই অসম। বিজেপি অসমত ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সম্পূৰ্ণ কৃতিত্ব দিব খোজা নাই নেকি? বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ফলাফলৰ বাবে সম্পূৰ্ণকৈ কৃতিত্ব দিব খোজা নাই নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক? আপোনালোকক আমি দুটা সৰু প্ৰমাণ দিম, কিন্তু তাৰ আগতে আমি কওঁ যে অসমত বিজেপিয়ে যি ঐতিহাসিক ফলাফল পালে তাৰ কাৰণে সকলোৱে কৃতিত্ব দিছে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। দিন ৰাতি একাকাৰ কৰি মূৰৰ ঘাম মাটিত পেলাই ৰ'দে বৰষুণে নিৰ্বাচনী প্ৰচাৰ চলাই যি অভূতপূৰ্ব এটা পৰিৱেশৰ সৃষ্টি কৰিছিল, আৰু তাৰ বাবেই আনকি তীব্ৰ সমালোচকসকলেও ক'বলৈ বাধ্য হৈছে যে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেই এই ফলাফল সম্ভৱ হৈছে। কাৰণ বিজেপিৰ অসমৰ যিগৰাকী সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁৰ স্থিতি, ভূমিকা, দক্ষতা, যোগ্যতা প্ৰত্যেকেই অনুমান কৰিব পাৰিছে। তেওঁ নামমাত্ৰহে সভাপতিৰ আসনত আছে, কিন্তু গোটেই কামবোৰ কৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু হিমন্ত বিশ্ব শৰ্মাৰ যি ৰাজনৈতিক বিচক্ষণতা, ৰাজনৈতিক অংক, পৰিকল্পনা, এই সকলোবোৰে এনেকুৱা এটা ফল দিয়াত সহায় কৰিছে। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ বেলেগকে ভাবিছে নেকি? এইকাৰণে এই কথাটো আমাৰ মনলৈ আহিছে। কেন্দ্ৰীয় শাসিত পুডুচেৰীতো বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছিল, তাতো বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিছে। আৰু তাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ফেচবুকত এটা পোষ্ট দিছে, আৰু সেই পোষ্টটোত প্ৰত্যক্ষভাৱে সেই কৃতিত্বৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছে তাৰ মুখ্যমন্ত্ৰী এন ৰংগস্বামীক। অল ইণ্ডিয়া NR কংগ্ৰেছৰ নেতা এন ৰংগস্বামীৰ নেতৃত্বত
ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দলে কেন্দ্ৰীয় শাসিত পুডুচেৰীত যি বিজয় সাব্যস্ত কৰিলে তাৰ বাবে যিহেতুকে এন ৰংগোস্বামীক কৃতিত্ব দিছে, অসমৰ ক্ষেত্ৰত কিয় দিয়া নাই? অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ফেচবুকত এটা পোষ্ট দিছে, আৰু পোষ্টটো দেখিলে আপোনালোকে গম পাব। তাত তেখেতে ধন্যবাদ দিছে অসমৰ আই মাতৃসকলক, ভোটাৰসকলক, অসমৰ ৰাইজক, কিন্তু কোনো এগৰাকী নেতাৰ নাম উল্লেখ কৰা নাই। কিয়? কাৰণ অসমৰ সৰ্বস্তৰৰ জনতাই জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি শ্ৰম, যি দক্ষতা, বিচক্ষণতা, তেওঁৰ ৰাজনৈতিক যি পৰিপক্কতা, তেওঁৰ যি অংক মেনেজমেণ্টৰ, এই সকলোবোৰৰ কাৰণে সম্ভৱ হৈছে এনেকুৱা এটা ফলাফল। অথচ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামটো কিয় নললে? সেইকাৰণে আমাৰ মনলৈ এই কথাটো আহিছে, নে এইবাৰ বিজেপিয়ে অসমক লৈ বেলেগ অংক কৰিছে? আমি এটা কথা নিশ্চিত, কেন্দ্ৰীয় যিয়েই নাহক, যিমান ডাঙৰ নেতাই নাহক, যদি অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ধৰণে প্ৰচাৰ নচলালেহেঁতেন, এই ফলাফল কেতিয়াও নহলহেঁতেন। আৰু তাৰ পিছতো এই ধৰণৰ ইংগিতে কি সূচনা কৰিছে, এয়াই কিন্তু লক্ষণীয় হ'ব। মানে কিবা বেলেগ অংক চলিছে নেকি বিজেপিৰ ভিতৰ চৰাত? বেলেগ কিবা চিন্তা চৰ্চা চলিছে নেকি? এই কথাবোৰ কিন্তু অতি সোনকালে মানে জল পট হ'ব। আমি কেৱল ক'ব খুজিছোঁ যে এই যিটো নিৰ্বাচন, এই নিৰ্বাচনৰ ফলাফলৰ বাবে 100% কৃতিত্বৰ অধিকাৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। বাকীবোৰ আছে দলীয় কৰ্মী বা দলীয় বিষয়ববীয়াৰ নিৰন্তৰ প্ৰয়াস প্ৰচেষ্টাটো আছেই, বিৰোধীৰ দুৰ্বলতা আছেই, বিৰোধীৰ ব্যৰ্থতা আছেই। হাতে হতৰৈ লগ লাগি যদিও বিজেপিয়ে সামূহিকভাৱে সকলো দল কৰ্মীক কৃতিত্ব দিব খোজে, কিন্তু আমি ডিকেবি ব্যক্তিয়ে কম এই কৃতিত্বৰ অধিকাৰী মূল হিমন্ত বিশ্ব। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ পোষ্টটোত, ধন্যবাদ সূচক পোষ্টটোত অন্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামটো থকা হ'লে আমি ব্যক্তিগতভাৱে ভাল পালোহেঁতেন। কিয় নামটো নিদিলে, নিদিয়াৰ কাৰণে কি হ'ব পাৰে, কি নহ'ব পাৰে, এই বিষয়টোৱে কি ইংগিত বহন কৰে, এই সকলোবোৰ বিষয় হ'ল বিজেপিৰ আভ্যন্তৰীণ। কিন্তু আমি আমাৰ পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰিহে এই প্ৰতিবেদন আগবঢ়াইছোঁ। নমস্কাৰ। এটা খুব গুৰুত্বপূৰ্ণ কথালৈ মই ধৰি লওক এই কথাখিনি ক'বলগীয়া হ'ল। নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পিছৰে পৰা বিভিন্ন ধৰণে মোক একাংশই, মই কাৰো নাম নকওঁ, সমষ্টিৰে হওক বা কংগ্ৰেছ দলৰে নেতা হওক, যে এটা মানে সমালোচনা কৰিছে মোক যে দুলু আহমেদৰ কাৰণে আমি হাজো সমষ্টিত কংগ্ৰেছে পৰাজয় হ'লোঁ। এতিয়া কথাটো হ'ল, কৈ দিয়াত খুব সহজ হয়, এইবাৰ সংখ্যালঘু ৰাইজে কংগ্ৰেছক ভোট দিছে, তাত কোনো সন্দেহ নাই। কিন্তু এই সমালোচনা কৰাসকলে এটা কথা জনা উচিত, ময়ো 27 বছৰ ৰাজনীতিৰ লগত জড়িত আছিলোঁ, কংগ্ৰেছতো আছিলোঁ, অন্য দলতো আছিলোঁ। আমিতো ৰাজনীতি কৰিব লাগিব। এই পৰিৱেশটো হ'ব বুলি মোৰ আজিৰ পৰা প্ৰায় 6-7 মাহ পূৰ্বে অনুমান হৈছিল, যাৰ বাবে মই গৌৰৱ গগৈক এখন পত্ৰ লিখিছিলোঁ, আৰু সেই পত্ৰখন মই ৰাজহুৱা কৰিছিলোঁ, তেওঁক মেইল কৰিছিলোঁ, তেওঁক হোৱাটছআপ কৰিছিলোঁ যে মই অন্য সমষ্টিৰ কথা নাজানো। উত্তৰ কামৰূপত 3টা সমষ্টি আছে, হাজো, শুৱালকুছি, কমলপুৰ, ৰঙিয়া। মই যিহেতু হাজোত 2টাকৈ নিৰ্বাচন খেলি সাধাৰণ ভোটত পৰাজয় হৈছোঁ, আৰু হাজোৰ প্ৰায় 80,000 ভোট ৰঙিয়াত অন্তৰ্ভুক্ত হৈছে। মোক ৰঙিয়াৰ আসনখন আপোনালোকে, যদিও আমাৰ মিত্ৰতা হোৱা নাই, আমি TMC দল বিজেপিৰ বিৰুদ্ধেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোঁ, মোক হাজো ৰঙিয়াৰ আসনখন মোক আপোনালোকে সমৰ্থন কৰক। আৰু হাজো আৰু কমলপুৰত মই দলৰ হাইকমাণ্ডক কৈ আমি প্ৰাৰ্থিত্ব নিদিম বুলি ক'লোঁ, চিঠি দিলোঁ, হোৱাটছআপ কৰিলোঁ, মেইল দিলোঁ। গৌৰৱ গগৈৰ আশে পাশে থকা ডিকি দত্ত আৰু যোন আছে কংগ্ৰেছী, সকলোকেতো চিনি পাওঁ, প্ৰত্যেকে কৈ মই কথাটো ক'লোঁ যে এটা এটা চিটৰ আসনৰ মূল্য আছে, গতিকে গৌৰৱ গগৈক বুজোৱা নাই, গুৰুত্ব নাই, ইমান অহংকাৰ, কোনো ধৰণৰ ৰিপ্লাই নাই, কোনো ধৰণৰ মানে কথা পাতিব ইচ্ছাই নকৰে। 3-4টা দলক মিত্ৰতাক মাতিলে, আমাক নামাতিলে, এইবোৰ কথাটো আছেই। তাৰপিছত কি মই নিৰ্বাচন খেলিব নালাগে নেকি? যেতিয়া দেখিলোঁ গুৰুত্ব নাপালোঁ, মই তেতিয়া কেৱল মোৰ সততা আছে বাবে, যিহেতু হাজো শুৱালকুছি সমষ্টি মোৰ নিজৰ সমষ্টি, মই তাৰে ভোটাৰ হয়, মই তাত যিহেতু SC হৈছে, মই খেলিব নোৱাৰিলেও মোৰ পত্নী ৰজি আহমেদক প্ৰতিদ্বন্দ্বিতা কৰালোঁ। ফলাফলত কি হ'ল? ৰাইজে মোক ভোট দিয়া নাই।
ৰাইজে কংগ্ৰেছক বিচাৰিছে, সংখ্যালঘুও ভোট দিছে, সংখ্যাগুৰু ভোট দিছে, আৰু নন্দিতা দাস 700 ভোটত পৰাজয় হৈছে। তাৰ কাৰণে কি মই দায়ী নেকি? আজি যদি মোক ৰঙিয়া আসনখনত কংগ্ৰেছে সমৰ্থন কৰিলে হয়, আজি মই হাজোত তেতিয়া ৰজিয়া মেডক খেলাৰ পৰিস্থিতি নাহিলে হয়। মোক সমালোচনা কৰাসকলে এই কথাটো জনাটো উচিত। নাহিলে হয়, নন্দিতা দাস আজি তাত জয়লাভ কৰিলে হয়, আৰু বিৰোধী দলপতি হ'ল হয়, যিহেতু তৃতীয়বাৰ জয়লাভ কৰিলে হয়। যিহেতু জয়লাভ নকৰিলে মোকতো সমালোচনা কৰি লাভ নাই। তথাপি মই ৰঙিয়াত প্ৰাণজিৎ চৌধুৰী মোৰ বন্ধুৱে হয়, তেখেতক মই কৈছোঁ যে তুমিও খেলিবা, মই খেলিলে আমাৰ ভোট বিভাজন হ'ব, গতিকে তাত বিজেপি জয়লাভ কৰিব, তুমিয়ে খেলা। মই নিৰ্বাচনে নেখেলিলোঁ। গতিকে সমালোচনা কৰাত খুব সহজ, কিন্তু সমালোচনাত কৰাৰ আগমুহূৰ্তত বাস্তৱত যাব লাগিব যে মই কিয় নিৰ্বাচন খেলিব লগা হ'ল আৰু মই কিয় খেলিব নালাগে। ভোট কম পাইছোঁ বেলেগ কথা, কংগ্ৰেছ দলো ধাৰাশায়ী হৈছে, ডাঙৰ ডাঙৰ বিধায়ক হাৰিছে, 2-3বাৰৰ বিধায়ক হাৰিছে, কেৱল সংখ্যালঘু আসনবিলাক জিকিছে। আজি হাজোতো সংখ্যালঘু আসন নহয়, তাত 95,000 হিন্দু ভোট পুল হৈছিলে, 68,000 মুছলিম ভোট পুল হৈছিলে। কংগ্ৰেছৰ নিশ্চিত জয়লাভ কৰা চিট আছিলে যদি মোৰ লগত অলপ সহযোগ কৰিলে হয়। সেই গতিকে মই মানে স্পষ্টকৈ ক'ব বিচাৰোঁ যে মোক ঠাট্টা কৰি লাভ নাই। 3,000 ভোট পাইছে, কংগ্ৰেছক পৰাজয় কৰিছে। মোক ঠাট্টা কৰাৰ আগে আপোনালোকে কৰ্মীসকলে গৌৰৱ গগৈক প্ৰশ্ন কৰক। আজি সন্ধিয়া মিটিং আছে, পৰ্যালোচনা মিটিং আছে বা কিবা ৰাজীৱ ভৱনত মিটিং আছে, মোৰ কোনো জনাৰ ইচ্ছা নাই। কৰ্মীসকলে এই প্ৰশ্নটো মুকলিকৈ কৰিব লাগে যে দুলু আহমেদে আপোনাক পত্ৰ দিয়াটো হয়নে নহয়, দুলু আহমেদে আপোনাক হাজো বা ৰঙিয়াৰ ভিতৰত আসন বিচাৰি মেইল দিয়া হয়নে নহয়। ঋকি দত্ত বা গৌৰৱ গগৈৰ আশে পাশে থকা সকলক মই কৈছিলোঁ নে নাই। গতিকে মোক দুখ দি লাভ নাই। মই 27 বছৰ ৰাজনীতিত যিহেতু আছিলোঁ, জয় পৰাজয়ৰ কথাটো বেলেগ। আমি নিৰ্বাচন খেলিম, আমি নিৰ্বাচন খেলিছোঁ। সেই গতিকে মই আকৌ কৈছোঁ কংগ্ৰেছ কৰ্মীসকলক, বহুতেতো পদত্যাগ কৰিছে এতিয়া। এই জিতেন্দ্ৰ সিঙৰ কথা মই বহু আগৰ পৰাই কৈছিলোঁ। এই জিতেন্দ্ৰ সিঙৰ খেলি মেলিৰ কাৰণে দলটো ধ্বংস হৈছে। বৰপেটাৰ প্ৰাৰ্থীগৰাকীৰ এ ফৰ্ম বি ফৰ্মত চহী নাই, চহীটো কি এনেই নাইকিয়া হৈ গ'ল নেকি? 125টাত চহী আছে, এইখনত কিয় চহী নাই? বা 125টা বাদ দিলেও কংগ্ৰেছে প্ৰায় 100খনত খেলিছে, সেইখনত কিয় চহী নাই? এইবিলাক কথাৰ প্ৰশ্নৰ উত্তৰ দিয়ক। এনে নেতা হিচাপে হয় হুজুৰ কৰি থাকিলে দলটো কেতিয়াও নাহে। গতিকে মই আকৌ ক'ব খুজিছোঁ যে মোক সমালোচনা কৰাৰ আগে কংগ্ৰেছ কৰ্মীসকলে আৰু ৰাইজে যিসকলে মোক দুখ দি আছে, গৌৰৱ গগৈক প্ৰশ্ন কৰক, ইমান অহংকাৰ কিয়? মই পত্ৰ দিছিলোঁ নে নাই? মই মেইল দিছিলোঁ নে নাই? মই তেওঁক যোগাযোগ কৰিছিলোঁ নে নাই? তেওঁৰ কাষৰ মানুহটি, মই সেইটোৱে ক'ব বিচাৰিছোঁ। গতিকে আকৌ কওঁ, ৰাজনীতিত জয় পৰাজয়, সমালোচনা, প্ৰশংসা এইবোৰ থাকেই, কিন্তু বাস্তৱত ঘূৰি গ'লে ইয়াৰ পিকচাৰটো কিন্তু সম্পূৰ্ণ ওলোটা। সেই গতিকে মই আকৌ অনুৰোধ কৰিছোঁ যে মোক ভুল বুজি লাভ নাই। মই যিখিনি মোৰ ফালৰ পৰা কৰিব লগা আছিল মই কৰিছোঁ এগৰাকী ৰাজনীতিক হিচাপে। মোৰ কোনো দলৰ প্ৰতি বেয়া ইণ্টেনশ্যন নাই। মই বিজেপিৰ বিৰুদ্ধে যুদ্ধ দিছিলোঁ, ৰাইজে কংগ্ৰেছক গ্ৰহণ কৰিছে, কিন্তু জয়লাভ কৰাব নোৱাৰিলে সেইটো মোৰ দুখ হ'ব নোৱাৰে। আৰু পিছলৈ গম পালোঁ যে গৌৰৱ গগৈ এই ধৰণৰ গুৰুত্ব নিদিয়াৰ একমাত্ৰ কাৰণটো হৈ গ'ল যে দুলু আহমেদক সহায় কৰিলে ৰকিবুল হুছেইনে বেয়া পাব। গতিকে যাৰ বাবে দুলু আহমেদক সহায়টো দূৰৰ কথা, এটা সৌজন্যতা খাতিৰত এবাৰ যোগাযোগো নকৰিলে, বা তেওঁ নালাগে, তেওঁ ডাঙৰ মানুহ, তেওঁ মুখ্যমন্ত্ৰীৰ দাবীদাৰ আছিলে। কংগ্ৰেছতো বহুত তেনেকুৱা মানুহ আছে যিয়ে মোৰ লগত সম্পৰ্ক এতিয়াও আছে, এবাৰো নকৰিলে। যাৰ বাবে এই ধৰণৰ অহংকাৰ কৰি বেলেগক ঠাট্টা সমালোচনা কৰি লাভ নাই। আগে নিজে শুধৰণি হওক, তাৰপিছত বেলেগক ঠাট্টা সমালোচনা কৰিব। ধন্যবাদ। তো সেইকাৰণে আজি বিশেষ এটা সমষ্টিত আমাৰ ফালৰ পৰাতো আমি কংগ্ৰেছৰ বহুতখিনি আমি ছাছপেণ্ড কৰিলোঁ, একশ্যন ল'লোঁ। তো কংগ্ৰেছে কৰা নাই, কংগ্ৰেছৰ পৰা আমি যিজনে থিয় হ'ল, আমিতো তেওঁক ছাছপেণ্ড কৰি দিলোঁ, ওলাই দিলোঁ দলৰ পৰা বাহিৰলৈ। তাৰপিছত ৰাইজৰ দলৰ স্থিতিটো তাত দেখা পালেই। তো সেইকাৰণে যিখিনি কথা আমি সকলোৱে এটা এই নিৰ্বাচনৰ সময়ত অসমৰ স্বাৰ্থত যিহেতু অসমৰ ৰাইজে এটা ৰায় দিছে, আমি স্বীকাৰ কৰিছোঁ। যদিও বিভিন্ন ক্ষেত্ৰত যি ধৰণৰ ব্যৱধানটো অলপ আমাক অধ্যয়ন কৰিব লাগিব। যিহেতু লোকসভা নিৰ্বাচন হৈ গ'ল, পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, 2021 নিৰ্বাচন আমি দেখা পাইছোঁ, 2016 চনৰ নিৰ্বাচন আমি দেখা পাইছোঁ। কিন্তু এইবাৰ যিদৰে ব্যৱধান ওলাই আহিছে, বহুতৰ
মনৰ ভিতৰত প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক যে ইয়াত কিবা এটা ইয়াত মেনিপুলেশ্যন হৈছে। অখিল গগৈয়ে পোনপটীয়াভাৱে কৈছিলে যে এখনো মিটিঙত আপোনালোকে নিমন্ত্ৰণ তেখেতক কৰা নাই বা তেখেতেও আৰু তিনি গগৈ লগ হৈ তেওঁলোকে এতিয়া আপোনালোকে পিছত গম পাব যে কিমান একপক্ষীয় হৈ তেওঁলোকে নিজৰ কথাবোৰ কৈ আছে। আৰু আজিৰ তাৰিখত নিজৰ কিবা মনৰ অভিযোগ আছে, আমি নিজে বহি এনালিচিছ কৰিলোঁ কি ক'ত আমি নিজকে আমি ইজনে ইজনক কেনেদৰে আমি সহায় কৰিব পাৰিলোহেঁতেন, এনালিচিছ আমি কৰিব পাৰিলোহেঁতেন, ফৰৱাৰ্ড প্লেনিং আমি কৰিব পাৰিলোহেঁতেন, পৰিস্থিতি ভাল হ'লহেঁতেন। কিন্তু আজি এনেকে যে তেওঁলোকে মিডিয়াৰ সন্মুখত এবাৰ নহয় দুবাৰকৈ কেনেকৈ কথাবোৰ কৈছে, সেইকাৰণে তেওঁলোকে হ'ব পাৰে আকৌ ৰাতি মুখ্যমন্ত্ৰী আগতে যেনেকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কয় যে কথা পাতি ৰাতি কথা পাতে, হ'ব পাৰে আকৌ কিবা ৰাতি ক'ৰবাত কথা হ'ল নেকি, যাৰ ফলত আজি কিছুমান কথা মাত্ৰ আমাৰ সম্পৰ্কত নহয়, বেলেগ দলৰ সম্পৰ্কতো মাত মাতি আছে। মাত্ৰ কংগ্ৰেছ দলৰ নহয়, বেলেগ বিৰোধী দলৰ নেতাসকলৰ নাম লৈছে। কি প্ৰয়োজন আছে? কি প্ৰয়োজন আছে? আৰু কেনেদৰে এই পৰিস্থিতিত তেওঁ বিৰোধী ঐক্য মঞ্চৰ এজন অংশীদাৰ হবলৈ বিচাৰে তেওঁলোকেহে জানে। ক্ষতি কৰিলে নেকি তেওঁলোকে নিজৰ কথাৰে মই ভাবো বিৰোধী ঐক্য মঞ্চত তেওঁলোকে ভাবি লৈছে যে ইয়াৰ পৰা কেনেদৰে ওলাই যাব মই আজিৰ তাৰিখত আমাৰ এনালিচিছ নোহোৱাতকৈ আমি বহুতখিনি কথা পাতিব লাগে তো সেইকাৰণে মাত্ৰ এটাহে কথা যে আছে মই নাভাবো। মই মাত্ৰ কথা কৈছো যে এই ধৰণৰ যে এনালিচিছ হ'ব লাগে আমাৰ প্ৰত্যেক দলৰ নিজৰ মঞ্চত আৰু বিভিন্ন দলৰ নেতাসকলৰ মাজত যি প্ৰক্ৰিয়াৰ ভিতৰত হ'ব লাগে, যি পৰিস্থিতিত হ'ব লাগে, তাৰ একদম বিপৰীত অখিল গগৈ ডাঙৰীয়াৰ ব্যৱহাৰ, তাৰ একদম বিপৰীত। কেতিয়াবা আমাৰ দলৰ নাম ল'ব, কেতিয়াবা বেলেগ দলৰ নাম ল'ব। তো সেইকাৰণে যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ সম্পৰ্কত বিভিন্ন সময়ত কথাবোৰ কৈ আছে, মানুহৰ মনতো সেইটো কথা অলপ সোমাইছে। আৰু তাৰ কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ যোৱা কথাবোৰ নহয়, তাৰ কাৰণ হৈছে মানুহৰ মনত এই প্ৰশ্ন উত্থাপন কাৰণটোৱে হৈছে অখিল গগৈ ডাঙৰীয়াৰ পৰা যিখিনি কথা ইতিমধ্যে প্ৰকাশ হৈছে। নহ'লে আজিৰ তাৰিখত আমিতো বিভিন্ন দলৰ লগত এতিয়াও পাতি আছো, তেওঁলোকৰ কি হৈছে, কি ক'ব কি হোৱা নাই, কেনেকে আৰু কৰিব পাৰো, তেওঁলোকৰ বিষয় আমাৰ বিষয় এটা পৰিৱেশ বিজেপি অগপৰ মাজতো থাকে। এইখিনি কথা স্বাভাৱিক, কিন্তু লগে লগে মই ক'বলৈ বিচাৰো যে আজিৰ তাৰিখত দুজন মানুহৰ কথাবোৰ বহুত মিডিয়াৰ চৰ্চিত। এজন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দ্বিতীয় ক'ৰবাত বহুতখিনি সুৰ মিলাই কথাবোৰ কোৱা অখিল গগৈ ডাঙৰীয়া। আৰু কংগ্ৰেছ দল আজি আমাৰ বিধানসভাৰ আমাৰ সংখ্যা চাই আমাৰ শক্তি সেই ৰূপত যদি ধাৰণ কৰে তেওঁলোকৰ ভুল হ'ব। আৰু যদি বিজেপিৰ ওচৰত কংগ্ৰেছৰ সমালোচনা কৰা বাহিৰে বিকাশৰ কোনো এজেণ্ডা নাই, ডেভেলপমেণ্টৰ কোনো এজেণ্ডা নাই, আৰ্থিক ঋণৰ বোজাৰ পৰা আমি কেনেকৈ বচাব পাৰোঁ অসমৰ ৰাইজক, তেওঁলোকৰ যদি কোনো পৰিকল্পনা নাই, ব্লু প্ৰিণ্ট নাই, সেইখিনি আমি বনাই দিম। আমাৰ বিৰোধী দলৰ কৰ্তব্য মাত্ৰ চৰকাৰক সমালোচনা কৰা নহয়, আমি অসমৰ স্বাৰ্থত মাত মাতি যাম। আৰু যদি তেওঁলোকৰ ওচৰত ব্লু প্ৰিণ্ট নাই, পৰৱৰ্তী দিনত কংগ্ৰেছ দলে শিক্ষাৰ ক্ষেত্ৰত অসমখন কেনেকৈ আগুৱাই লৈ যাব লাগে, চিকিৎসাৰ ক্ষেত্ৰত অসমখন কেনেকৈ আগুৱাই লৈ যাব লাগে, কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি যাব লাগে, চিণ্ডিকেটবোৰ কেনেদৰে বন্ধ কৰিব লাগে, আমি কিছু পৰামৰ্শ, কিছু হোৱাইট পেপাৰ আমি প্ৰকাশ কৰি আমি চৰকাৰক দিম। চৰকাৰে কামখিনি কৰক। মই নাভাবোঁ যে তেওঁলোকে কেনেদৰে চিণ্ডিকেট চলাব, কেনেদৰে চিণ্ডিকেটৰ ভাগ কাৰ ওচৰত যাব, কাৰ পাৰ্চেণ্টেজ বাঢ়িব, ঠিকাদাৰবোৰৰ পৰা আৰু কেনেকৈ পইচা ল'ব, থলুৱা উদ্যোগবোৰ কেনেদৰে আৰু বন্ধ কৰি নিজৰ উদ্যোগটো কেনেদৰে বৃদ্ধি কৰিব, ইয়াৰ বাহিৰে তেওঁলোকৰ ওচৰত আৰু কোনো এজেণ্ডা নাই। তেনেকৈ থাকিলেতো অসমৰ ক্ষতি হ'ব। আমি অসমৰ ক্ষতি হ'বলৈ নিদিওঁ। আমি এটা পজিটিভ ভূমিকা, সক্ৰিয় ভূমিকা আমি পালন কৰিছোঁ। বিজেপি মিত্ৰজোঁটে এটা কথা কৈছে, থেংক ইউ।
বিজেপি দলৰ ষড়যন্ত্ৰত ভাৰতৰ গণতন্ত্ৰ আজি এনেকুৱা এক চিকিৎসাবিহীন অৱস্থাত অৰ্থাৎ কোমাত আহি পৰিছেহি, য'ৰ পৰা কোনো বিৰোধী দলে, কোনো বৃহৎ বিৰোধী দলবোৰেও অথবা ন্যায় ব্যৱস্থাৰে উদ্ধাৰ কৰিব নোৱাৰা এক অৱস্থা আহি পৰিছে। গণতন্ত্ৰত আটাইতকৈ ডাঙৰ যিটো বিপদ বা চেলেঞ্জ, সেইটো হৈছে নাগৰিকৰ যদি মতদানৰ অধিকাৰ, ভোটদানৰ অধিকাৰ নাগৰিকৰ মুখ বন্ধ কৰি পেলোৱা হয়। আৰু সেই অৱস্থাই আজি আমাৰ সমগ্ৰ দেশত এক প্ৰশ্নৰূপে থিয় দিছে। যোৱা বিহাৰৰ বিধানসভাত আমি দেখিলোঁৱেই, এইবাৰ পশ্চিমবংগৰ বিধানসভাত SIR নামত ভোটাৰ সংশোধন প্ৰক্ৰিয়াক যি তথ্য ওলাইছে, যি তথ্য আহিছে, সেয়া অত্যন্ত উদ্বেগজনক। আমি দেখিছোঁ পশ্চিমবংগত প্ৰায় 91 লাখ ভোটাৰ ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছিল। প্ৰায় 150টা সমষ্টিত নাম কটা গৈছে, কাৰোবাৰ ডিলিট কৰা হৈছে বা আণ্ডাৰ এডজুডিকেশ্যন অৰ্থাৎ সন্দেহজনক হিচাপে ৰখা হৈছে। যি সংখ্যা এই জয় পৰাজয়ৰ যি ব্যৱধান তাতকৈও অধিক, অৰ্থাৎ সেইসমূহৰ প্ৰায় শতাধিক আসনত বিজেপি জয়ী হৈছিল। এতিয়া দেশবাসীয়ে নিৰ্বাচন আয়োগক এটা প্ৰশ্ন সুধিব লাগিব। জনতাৰ বিশ্বাস জয় কৰি নহয়, ভোটাৰ তালিকাৰ পৰা জনতাৰ নাম বাদ দি যদি কোনো দলক নিৰ্বাচনত জয়ী কৰোৱা হয়, তেন্তে গণতন্ত্ৰ বাৰু বাচি থাকিবনে? এয়া নিৰ্বাচন আয়োগক জনতাই প্ৰশ্ন কৰিব লাগিব। এইটো কেৱল এটা দল বা কোনোবা এখন ৰাজ্যৰ বিষয় নহয়, সেইটো ভৱিষ্যতৰ ভাৰতবৰ্ষৰ অন্ধকাৰ ভৱিষ্যতৰ আগজাননী। আমি যদি তথ্যবোৰ ভালদৰে চাওঁ, 2021 চনত যিকেইটা সমষ্টিত এতিয়া এই বিজেপি দল জয়ী হৈছে, যিকেইটা সমষ্টিত অধিকাংশতে তৃণমূল কংগ্ৰেছৰ আচলতে 2021ত জয়ী হৈছিল, 2024 লোকসভাতো সেইকেইটা সমষ্টিত তৃণমূল কংগ্ৰেছৰ বেছিভাগতে জয়ী হৈছিল। কিন্তু এইবাৰ ব্যাপক ভোট কৰ্তনৰ পিছত নিৰ্বাচনী ফলাফল আচৰিত ধৰণে সলনি হৈছে। উদাহৰণস্বৰূপে কোনোবা এটা সমষ্টি ৰাইনা সমষ্টিটোত 834টা ভোটত ব্যৱধানত বিজেপি দল জয়ী হৈছে। তাত 11,000 ভোট কিন্তু অযোগ্য ঘোষণা কৰা হৈছিল। এনেদৰে খেলি মেলি সৃষ্টি কৰি বিজেপি আৰু এই নিৰ্বাচন আয়োগৰ যি মিত্ৰজোঁট আছে, যি জনসাধাৰণৰ কণ্ঠৰোধ কৰিব বিচাৰিছে, এয়া বাৰু সমীচীন হয়নে? এতিয়া আন এখন ৰাজ্যলৈ যাওঁ, তামিলনাডুৰ কথালৈ আহোঁ। একক বৃহত্তম দল হিচাপে জয়লাভৰ পিছতো সেই TVK দলক চৰকাৰ গঠনৰ বাবে কিন্তু ৰাজ্যপালে আমন্ত্ৰণ দিয়া নাই। এয়া গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি নহয়নে? সংসদীয় গণতন্ত্ৰত একক বৃহত্তম দল এটাক সুযোগ দিয়াটো এটা সাংবিধানিক পৰম্পৰা হিচাপে ভাৰতবৰ্ষত আছিল, এক গণতান্ত্ৰিক নৈতিকতা। তেওঁলোকে বিধানসভাত তেওঁলোকৰ সংখ্যাগৰিষ্ঠ প্ৰমাণ কৰিব, কিন্তু এই সাংবিধানিক প্ৰতিষ্ঠান, সাংবিধানিক পদবোৰক যি অৱমাননা কৰি যেনেধৰণে বিজেপি দলে কাম কৰিছে, এয়া লজ্জাজনক। নিৰ্বাচন আয়োগ, ৰাজ্যপাল, সাংবিধানিক পদ এইবোৰ কোনো ৰাজনৈতিক দলৰ সম্পত্তি নহয়, ব্যক্তিগত সম্পত্তি নহয়। এইবোৰ ভাৰতীয় সংবিধানৰ প্ৰতিষ্ঠান বা এক সংস্থা। ইয়াৰ দায়িত্ব কেৱল গণতন্ত্ৰক সুৰক্ষা দিয়া, কিন্তু বৰ্তমান দেখা গৈছে ইয়াক শাসক দলক সুৰক্ষা দিয়াৰ বাবে ব্যৱহৃত হৈছে। এখন ৰাজ্যত আন এখন ৰাজ্যৰ গণতান্ত্ৰিক যি পৰম্পৰা উপেক্ষা কৰা হৈছে, তেন্তে এই নাগৰিকসকলে নিজৰ গণতান্ত্ৰিক অধিকাৰ সম্পূৰ্ণ সুৰক্ষিত বুলি কেনেকৈ অনুভৱ কৰিব বাৰু? গণতন্ত্ৰ মানেতো কেৱল নিৰ্বাচন নেকি? গণতন্ত্ৰ মানে আমাৰ এক বিশ্বাস, প্ৰতিজন নাগৰিকৰ ভোটৰ মূল্য আছে বুলি আমাৰ এক বিশ্বাস। স্বতন্ত্ৰ সংস্থাসমূহ, নিৰ্বাচন আয়োগে হওক, CBI বা এনেকুৱা নিৰপেক্ষ সংস্থাবোৰৰ ওপৰত আমাৰ বিশ্বাস। সংবিধান অনুসৰি যি গণতন্ত্ৰ চৰকাৰ গঠন হ'ব বুলি, গণতান্ত্ৰিক এখন চৰকাৰ গঠন হ'ব বুলি আমাৰ যি বিশ্বাস, সেয়াই গণতন্ত্ৰ, কিন্তু সেয়াই নিৰ্বাচন। কিন্তু এতিয়া কি হৈছে, এই বিভিন্ন ভয় ভাবুকিৰে ইয়াৰ অপব্যৱহাৰৰ দ্বাৰা গণতন্ত্ৰক এনেকৈ টিকি ৰখাৰ ব্যৱস্থা কৰা হৈছে। গণতন্ত্ৰ এতিয়া বন্ধকত। গণতন্ত্ৰ তেতিয়াহে বাচি থাকিব যেতিয়া প্ৰতিটো ভোটক সন্মান জনোৱা হ'ব, প্ৰতিজন নাগৰিকৰ মত লোৱা হ'ব আৰু প্ৰতিটো সাংবিধানিক সুৰক্ষিত থাকিব। কিন্তু বৰ্তমান বিজেপি চৰকাৰৰ দিনত তেনে হোৱা নাই আৰু আমি ইয়াক ধিক্কাৰ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মই প্ৰীতি প্ৰিয়দৰ্শিনী, এগৰাকী সাধাৰণ नागरिक किंतु एजन सचेतन वोटर। अगर आप आसाम के बाहर से देख रहे हैं तो हम आपसे बताना चाहते हैं कि हम हैं प्रीति प्रियदर्शनी, एक साधारण नागरिक इस देश की, लेकिन एक सशक्त वोटर। और हमने इस वीडियो को हिंदी में भी बनाया है, हिंदी में भी बोले हैं। जब हमारा बात आसामीज़ में ख़त्म हो जाएगा तब आप हिंदी में समझ सकते हैं क्या बोला जा रहा है। और एक बार हम दोहरा देते हैं कि हम लोग आसामीज़ हैं, असमिया हैं, हम लोग आसामी नहीं है। आसामी का अर्थ होता है कन्विक्ट, वी आर नॉट कन्विक्ट, सो कीप दैट इन माइंड। কথাটো হ'ল, ৰাতিপুৱা এটা ভিডিঅ' দেখিলোঁ, ৰূপালী অসম নামৰ যিগৰাকী কণ্টেণ্ট ক্ৰিয়েটাৰ আছিলে, তেখেতৰ দোকানখন জ্বলাই দিয়া হ'ল। তেখেত আছিলে কংগ্ৰেছৰ এগৰাকী সমৰ্থক আৰু কংগ্ৰেছৰ সমৰ্থনত তেখেতে বিভিন্ন সময়ত ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ব্লগছ পোষ্ট কৰি আহিছে।
নিৰ্বাচন শেষ হ'ল, ফলাফল ওলাল, কংগ্ৰেছ বিধ্বস্ত হ'ল। তাক লৈ সকলোৱে কংগ্ৰেছক সমালোচনাৰে থকা সৰকা কৰিলে। তাৰ পিছত এইগৰাকী খাটি খোৱা এগৰাকী মহিলাক, অসমীয়া খিলঞ্জীয়া এগৰাকী মহিলাৰ দোকানখন জ্বলাই দিলে। মানে এনেকুৱা কি বিদ্বেষ, এনেকুৱা কি হিংসা মনৰ মাজত, মানে এইটো মই কোৱা নাই যে কোনোবা বেলেগ পাৰ্টিৰ মানুহে জ্বলাই দিছে, মানে অভিযোগটো এইটো আছে, তেওঁৰ প্ৰতি কাৰোবাৰ ব্যক্তিগত শত্ৰুতা থাকিব পাৰে। যদিও আছে তেনেহ'লে তাত থকা যিসকল থলুৱা লোক আছে তেওঁলোকে এই কথাৰ প্ৰতিবাদ কৰক, তেওঁলোকে মানুহগৰাকীক সহায় কৰক যে যদিহে তেওঁৰ দোকানখন কিবা ৰাজনৈতিক শত্ৰুতাৰ বলি হৈ কোনোবাই জ্বলাই দিয়া নাই, তেনেহ'লে আপোনালোকৰে বাই ভনী নহয় জানো সেইজনী? আপোনালোকে যিবোৰ মানুহৰ গুণ্ডাগিৰি কৰি, যিবোৰ মানুহৰ সমৰ্থনত, যিবোৰ মানুহৰ বিৰুদ্ধে প্ৰচাৰ কৰিছে, যিবোৰ মানুহৰ বাবে আপোনালোকে মৰা কটা কৰিছে, সেইবিলাক মানুহে আজি এইটো দলত কাইলৈ সিটো দলত। আৰু আপোনালোকে নিজৰ ভগ্নীগৰাকীৰ, নিজৰ ভণ্টি বাইদেউ গৰাকীৰ দোকানখন জ্বলাই দিওঁতে আপোনালোক নীৰৱ কেনেকৈ হৈ থাকিব পাৰে? আমি হিংসা হাতত তুলি ল'ব নোৱাৰোঁ, আমি আইন কানুন হাতত তুলি ল'ব নোৱাৰোঁ, কিন্তু আমি সেই মানুহগৰাকীক সহায়টো কৰিব পাৰিম। মই তেওঁক ব্যক্তিগতভাৱে চিনি নাপাওঁ, কিন্তু যদি আপুনি তেখেতৰ স্থানৰ হয়, যদি আপুনি তেখেতৰ ঘৰৰ ওচৰৰ হয়, তেনেহ'লে দল নিৰ্বিশেষে, ৰাজনৈতিক মত নিৰ্বিশেষে আপোনালোকে মানুহগৰাকীক সহায় কৰিব লাগে। এই ঘটনাটোত কি হৈছিলে, কিহৰ বাবে, কোনে জ্বলাই দিলে, কাৰণ যদি সেই ঘটনাটো সত্য নোলায়, তেনেহ'লে এটা ডাঙৰ পাৰ্টিৰ ওপৰত, বিজেপি এজিপিৰ দৰে ডাঙৰ পাৰ্টিৰ ওপৰত এটা ডাঙৰ এলিগেশ্যনছ থাকিব যে ইমান বেছি ছিটছ পায়ো, ইমান সৰহ সংখ্যক আপোনালোকে ভোটছ পায়ো এগৰাকী কণ্টেণ্ট ক্ৰিয়েটাৰ, যিটো সময়ত আমি প্ৰেছ ফ্ৰীডমৰ কথা কওঁ, আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি যাক কওঁ, প্ৰেছ বা মিডিয়াৰ স্বাধীনতাৰ কথা কওঁ, এটা দিন আমি চেলিব্ৰেট কৰোঁ, পীযুষ হাজৰিকাই বিভিন্নজনক চাৰ্টিফিকেট দিয়ে, এৱাৰ্ড দিয়ে য'তে ত'তে। সেই সময়ত যদি নতুনকৈ ইনফ্লুৱেঞ্চাৰ হিচাপে নিজকে এষ্টাব্লিছ কৰিবলৈ অহা একোগৰাকী খাটি খোৱা মহিলাৰ দোকানখন ৰাজনৈতিক শত্ৰুতাৰ বাবে কোনোবাই জ্বলাই দিছে, এইটো কাহানিও মানি ল'ব নোৱাৰি। কাৰণ মানুহগৰাকীৰ এটাই তেওঁৰ স্বীকৃতি আছিলে যে তেখেতে কংগ্ৰেছৰ হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ কৰিছিলে, আৰু সেইটো ভুল কেনেকৈ হ'ব পাৰে? কিমান নিকৃষ্ট মানসিকতা কাৰোবাৰ হ'ব পাৰে? যদিহে আপুনি তেখেতৰ স্থানৰ হয়, তেনেহ'লে তেখেতক হেল্প কৰক, আৰু কোন আচলতে এই ঘটনাটোৰ লগত জড়িত হয় তেওঁক উলিয়াই দিয়াত সহায় কৰক। নহ'লে হয়তো এই অপবাদ, এই বদনামে আপোনালোকক বহুত বেছি ক্ষতি কৰিব। हम अभी हिंदी में बताना चाहते हैं, एक इन्फ्लुएंसर है, कंटेंट क्रिएटर बोल सकते हैं आप, वो फेसबुक में कंटेंट बनाती थी, कांग्रेस के सपोर्ट में बनाती थी, और उनका दुकान हाल ही में किसी ने जला दिया है। और ऐसा माना जा रहा है क्योंकि वो कंटेंट कांग्रेस की बनाती थी, तो किसी राजनीतिक जो एनिमोसिटी है उसका बली होके उनका दुकान किसी ने जला दिया है और उनको ये भुगतना पड़ा। सो नाउ द क्वेश्चन इज, अगर ये आपने नहीं किया, अगर कोई राजनीतिक शत्रुता के वजह से ये नहीं हुआ है, तो आपकी तो वो बहन है ना, आपके जो भी राजनीतिक आदर्श हो, लेकिन आपकी तो वो बहन है ना। अभी निर्वाचन खत्म हो चुका है, रिजल्ट आ चुका है, आप लोग गड्डी पे फिर से बैठ चुके हैं, जो गाड़ी आप जो चला रहे थे वो गाड़ी का स्टीयरिंग आप ही के हाथों में है, फिर आप इनसिक्योर क्यों हो रहे हो कि आपको गाड़ी से कोई फेंक देगा? मतलब ऐसा कैसे हो सकता है? जिस दिन हम प्रेस फ्रीडम के बारे में बात कर रहे हैं, जैसे अभी परिस्थिति में हम देखते हैं बड़े बड़े प्रोग्राम्स में प्रेस के लोगों को जाके वहाँ पे बुलाया जाता है, फेलिसिटेट किया जाता है, मिनिस्टर्स आते हैं। हमको समझना पड़ेगा कि अभी ये डिजिटल मीडिया का एरर है, तो इसमें अगर कोई ऐसा महिला जो अपने पेट के लिए वो कंटेंट बना रही है, किसी को अपने आइडियोलॉजी से सपोर्ट कर रही है, उनका दुकान आप कैसे चला सकते हैं? हालांकि आप जिनके लिए समर्थन कर रहे हैं, जिनके लिए हिंसा कर रहे हैं, वो तो अपने दल में रहते ही नहीं, अपने पार्टी में ही नहीं रहते, वो तो अपना खुद का पार्टी चेंज करे। पार्टी छोड़िए, कंस्टिट्यूएंसी तक चेंज कर दिया है एक दिन पहले। चुनाव के टिकट देने के एक दिन पहले कंस्टिट्यूएंसी चेंज किया है। कितना बड़ा धोखा है अपने लोगों के साथ। वैसे लोगों के लिए आप लोग, वैसे रिप्रेजेंटेटिव के लिए अपने बीच की ये जो हिंसात्मक परिस्थिति है, इसको आप लोग बढ़ावा मत दीजिए।
अगर किसी राजनीतिक शत्रुता की वजह से ये नहीं हुआ है तो आप लोग कृपया उस महिला की, रूपाली अहोम जो महिला है, उनकी सहायता कीजिए ताकि ये पता लगे कि एक ऐसी औरत जो अपने पेट के लिए दुकान देके वो अपना गुजारा कर रही थी, उनका ऐसा क्या दोष हो गया कि उन्होंने कांग्रेस की समर्थन की। आपकी विरोधिता तो नहीं किया ना, किसी को समर्थन करना, किसी का विरोध करना नहीं होता है। और अगर आप अपने शक्ति से शक्तिशाली हैं तो आप किसी की विरोध से इतना क्यों डर रहे हैं? अगर आपने ये नहीं किया है तो उनकी सहायता कीजिए, क्योंकि हम लोगों को एक साथ रहना पड़ेगा। पता नहीं जो भी पार्टी आएगा, सत्ता में जो भी बैठेगा, जो भी हमारा रिप्रेजेंटेटिव होगा, हमको तो वही जिंदगी गुजारना है ना। आपका जिंदगी चेंज नहीं हो जाएगा। कोई सत्ता में दूसरा आदमी बैठ जाने से आपका खाना नहीं बदलेगा, अपना दिन का शेड्यूल नहीं बदलेगा, कुछ नहीं बदलेगा। जो आम नागरिक हैं उनके कंधे पे बंदूक रख के ये लोग चलाते हैं, और हमको वो कंधा अपने किसी की जान लेने के लिए, अपने किसी की कुछ बुरा करने के लिए हमको नहीं देना है। वो कंधा मत कीजिए, हमको ऐसा आसाम नहीं चाहिए। जिस भी तरह से आप लोगों ने सत्ता पाया है, सत्ता का अभी आप लोग एंजॉय कीजिए ना, अपना पावर एंजॉय कीजिए। और अगर आपने नहीं किया है तो आपकी ही तो बहन है, उनकी सहायता जरूर कीजिए, क्योंकि वो भी तो एक एसएमईज है, अहोमिया है। तो हम ये चाहते हैं कि असम के लोग एक साथ आए। जो राजनीति ने हमको बांट के रखा है, संस्कृति से, हमारे जाति से हमको फिर से जुड़ना है। धन्यवाद। जॉय आई अहोम।